এক্সপেন্ডিচারটো বেশি মানে ক্যাপিটাল এক্সপেন্ডিচারটো কম তো আমাকতো বিটিসি লাগে রেভিনিউ এক্সপেন্ডিচারটো বেশি লাগে ক্যাপিটাল এক্সপেন্ডিচারটো লাগে মানে আমার ইনফ্রাস্ট্রাকচার ডেভেলপমেন্টটো হব লাগে আৰু রেভিনিউ এক্সপেন্ডিচার মানে গ্রেন্ট সি নাই বিটিসিৰ টকাটো বেছি গ্রেন্ট সি নিডত খৰচ কৰিব বিচৰা দেখা গৈছে যেনেবা এডুকেশন ডিপার্টমেন্ট 100% মানে রেভিনিউ এক্সপেন্ডিচার দেখুৱাইছে তো তেতিয়াহ'লে বিটিসি এডুকেশন ডিপার্টমেন্টত কোনো এটা স্কুল বিল্ডিং বা ইনফ্রাস্ট্রাকচার ডেভেলপমেন্ট নহ'ব বুলি আমি ধৰি লৈছোঁ এনেকুৱা বহুত ডিপার্টমেন্ট আছে যেটো রেভিনিউ এক্সপেন্ডিচারটো বেছি দেখুওৱা হৈছে আৰু ক্যাপিটাল এক্সপেন্ডিচার মানে প্রভিশনটো কম ৰাখিছে ইয়াৰ ওপৰত আমি ৰাখিম আৰু এটা মানে হাস্যকৰ কথা যে RNB সিভিল হস্পিটাল তো যেনেকৈ আছে সেনেকৈ থাকিব বুলি তেওঁলোকে আজিৰ পবিত্ৰ সদনতো কৈছে কিন্তু ইতিমধ্যে জয়েন্ট ডিৰেক্টৰ আৰু আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ RNB সিভিল হস্পিটাল ইতিমধ্যে শিফটিঙৰ অৰ্ডাৰ দি পেলাই 6টা মানে ডিপাৰ্টমেণ্ট ইতিমধ্যে শিফটিং কৰিলে আৰু বাকি টকা যিটো ডিপাৰ্টমেণ্ট এইটো গ্ৰেজুৱেলি শিফটিং হ'ব বুলি ইতিমধ্যে অৰ্ডাৰত লিখা আছে এইটো তেওঁলোকৰ বক্তব্য আৰু যিটো মানে চৰকাৰী কাম এইটোত মানে মিল নাই দেখা গৈছে এইটো আমি অহাকালি তীব্ৰ বিৰোধিতা কৰিম আৰু আজিৰ আপোনালোকৰ জৰিয়তে আমি সেইটোৱে তেওঁলোকক কৈছোঁ যে আপোনালোকে খালি মুখত কিয় কয় কামতো যিকো মুখত কৈছে সেইটোকে কৰিলে ভাল হয় তো আপোনালোকে RNB সিভিল ব্যৱস্থা যেনেকৈ আছে সেনেকৈ থাকিব বুলি কৈছে কিন্তু আপোনালোকে আজিৰ দিনত মানে যিটো ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টত শিফটিং কৰি আছে আৰু অলৰেডি RNB সিভিল হস্পিটাল ইজ এমালগেটেড উইথ দ্য সিভিল মেডিকেল কলেজ এণ্ড হস্পিটাল তাৰ লগত অলৰেডি এমালগেটেড হৈ গৈছে ইয়াৰ যিটো ষ্টেটাছ কম মেইনটেইন কৰক RNB সিভিল হস্পিটালে যেনেকৈ আছিলে যেনেকৈ ৰাইজক সেৱা কৰিছিলে যেনেকৈ আমাৰ ডক্টৰ আমাৰ ষ্টাফবিলাক আছিলে নাৰ্ছবিলাক আছিলে মেডিকেল ষ্টাফবিলাক যেনেকৈ আছিলে সেনেকৈ ৰাখক আৰু তেওঁলোকে কৈ আছে যে মানে মেডিকেল কলেজ সেকেন্ড বেচ এডমিশন এপ্ৰুভেল হৈছে এতিয়া বোলে তেওঁলোকৰ বোলে ফেচন দেখুৱাব লাগে আৰে ভাই আপোনালোকে মেডিকেল কলেজখন হোৱাত আমি সবে খুশি হৈছোঁ আৰু মেডিকেল কলেজ উন্নতি কৰাৰ কাৰণে সবৰে দায়িত্ব আছে আমাৰো দায়িত্ব আছে কিন্তু মেডিকেল আমাৰ RNB সিভিল হস্পিটালৰ ফেচন লৈ পেলাই মেডিকেল কলেজৰ মানে নেশ্যনেল মেডিকেল এছ'চিয়েশ্যনৰ মানে এপ্ৰুভেল পাব লাগে সেই কথাটো মেডিকেল কলেজ 1 বছৰ হৈ গ'ল খোলাটো আজিলৈকে ভালকৈ কিয় ট্ৰিটমেণ্ট কৰিব পৰা নাই আজিলৈকে বিচনা পত্ৰ আজিলৈকে ভালকৈ কিয় ট্ৰিটমেণ্ট কৰিব পৰা নাই আজিলৈকে কিয় ডক্টৰ এপইণ্টমেণ্ট দিব পৰা নাই আজিলৈকে কিয় ইয়াত নাৰ্ছিং ষ্টাফ ইয়াত মানে অপাৰেশ্যনেল যিটো মানে ইনষ্ট্ৰুমেণ্ট ইয়াত কিয় ইনষ্ট্ৰুমেণ্ট কৰিব পৰা নাই আপোনালোকে মেডিকেল কলেজখন কোৱালিটি থকা এটা মেডিকেল কলেজ কৰকচোন এটা মানে এটা কোৱালিটি থকা হস্পিটেল খোলক তেতিয়া হাজাৰ বেমাৰ অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা নহয় গোটেই অসমৰ পৰা ইয়াত বেমাৰী ট্ৰিটমেণ্ট কৰিবলৈ আহিব ইয়াত যে পেচেণ্টৰ পাৰ্চেণ্টেজ দেখুৱাবৰ কাৰণে এটা মেডিকেল কলেজখন আপোনালোকে শিফটিং কৰিব আৰু ৰাইজৰ আগত ক'ব শিফটিং কৰা নাই RNB সিভিল হস্পিটাল যেনেকৈ আছে সেনেকৈ থাকিব সেইটো কেতিয়াও নহয় এটা কোনোবা এটা ৰাজনৈতিক মানে দলক দোষাৰোপ কৰি পেলাই আপোনালোকে মানে বিটিচিৰ যে ভাল কাম কৰিব বিচাৰিছে এইটো কেতিয়াও নহয়